মই ভাবো যে ভালকে আলোচনা বিলোচনা কৰি ভুল বুজাবুজি দূৰ কৰিব লাগে। ইগ' অহংকাৰ কিবা কিবি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ যদি আহিছে এইবোৰো নাইকিয়া কৰিব লাগে। কাৰণ এতিয়া লক্ষ্য ব্যক্তিগত বা দলীয় কথা বতৰা নহয়, এতিয়া লক্ষ্য বিজেপিক সামূহিকভাৱে উৎখাত কৰা। কি কাৰণে হৈছে এই কথা মই নাজানো, কাৰণ তেওঁলোকৰ দলৰ আভ্যন্তৰীণ বিষয়। মিত্ৰতা তেনেকৈ আৰু লাগিব নেকি? নাই, আমাৰ ফালৰ পৰা আমাৰ দলৰ ফালৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই। কাৰণ ভোট বিভাজন নহবৰ কাৰণে মিত্ৰতাৰ কথা কৈ আহিছো। ইয়াত দলীয় স্বাৰ্থটো গুৰুত্বপূৰ্ণ নহয় নহয়, মোৰ ব্যক্তি স্বাৰ্থটো গুৰুত্বপূৰ্ণ নহয়। বিজেপিক হৰুৱাবৰ কাৰণে আমাৰ হাতত কি ফৰ্মুলা আছে? মিত্ৰতা। ভোট বিভাজন হ'ব নালাগিব, সেইটো কথা আপুনিও বুজি পায়, ময়ো বুজি পাওঁ দলৰ সভাপতি হিচাপে, বা কংগ্ৰেছ দলেও বুজি পায়, বা যিকোনো ধৰণৰ এগৰাকী লেমেন সাধাৰণ নাগৰিকেও এইটো কথা বুজি পায়। যেতিয়াই বিৰোধীৰ মাজত ভোট বিভাজন হ'ব, ভোট ভাঙিব, তেতিয়া এই শাসকীয় পক্ষ অৰ্থাৎ বিজেপিৰ লাভ হ'ব, লাভান্বিত হ'ব। গতিকে আমি সেইটো ৰোধ কৰিবৰ কাৰণে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু কি কথাৰ কাৰণে এই গোটেই পৰিস্থিতিটো উদ্ভৱ হ'ল, গতিকে সেইকাৰণে আমাৰ সকলোৰে প্ৰতি মোৰ এইটোৱে আহ্বান থাকিব যে এইটো যুঁজৰ সময়। এতিয়া এনেকুৱা কোনো নেৰেটিভ বিজেপিক দিব নালাগে, এনেকুৱা ধৰণৰ কোনো স্কোপ দিব নালাগে যিটো কথাক লৈ তেওঁলোকে প্লে কৰিব পাৰে। কাৰণ তেওঁলোকৰ হাতত পইচা আছেই, তেওঁলোকৰ লগত প্ৰশাসনক তেওঁলোকে ব্যৱহাৰ কৰে, তেওঁলোকে নিৰ্বাচন আয়োগক নিজৰ ধৰণে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। তেনে প্ৰেক্ষাপটত ভোট কটাৰ কথা আহিছিলে, এইবোৰ সংগ্ৰাম আছে। তেওঁলোকে যোৱাবাৰ 21 নিৰ্বাচনৰ সময়ত বহুত প্ৰতিশ্ৰুতি দিছিলে, পালন নকৰিলে, কোনোৱে নকৰিলে। সেইবোৰ জনগণৰ মাজলৈ লৈ যোৱাৰ কথা আছে। চাৰিওফালে কৰ কাটল, চিণ্ডিকেট, কমিশ্যন ৰাজ, দুৰ্নীতি, ভ্ৰষ্টাচাৰে আচন্ন সমাজ, মূল্য বৃদ্ধিয়ে বিপন্ন কৰিছে সমাজ, সাম্প্ৰদায়িকতাৰ বিভাজনৰ সংকীৰ্ণতাৰ ৰাজনীতি, দেশৰ সংবিধান গণতন্ত্ৰ সংকটত। গতিকে তেনে সময়ত আমি সকলোৱে দায়িত্বশীল এগৰাকী ব্যক্তি, এটা ৰাজনীতিবিদ হিচাপে কাম কৰিব লাগিব। মুখ্যমন্ত্ৰীৰ কথাত গুৰুত্ব দিব নালাগে, মুখ্যমন্ত্ৰীয়ে কি কথা কয় নিজেই নাজানে। তেওঁ এতিয়া মুখ্যমন্ত্ৰিত্ব হেৰুৱাব বুলি, বিজেপিৰ পৰাজয় আৱশ্যভাম্বী বুলি ভাবি হিতাহিত জ্ঞান হেৰুৱাই ইমবেলেঞ্চ হৈ যি টি কথা কৈ আছে, যি টি বকি থকা আজিও দেখিছোঁ। আগতেও তেওঁ যিকোনো সভাত আপোনালোকে চাওকচোন, এগৰাকী মুখ্যমন্ত্ৰীয়ে যিবোৰ কথা ক'ব নালাগে সেইবোৰ তেওঁ ভাবে যে ক্ষমতাই তেওঁৰ সৰ্বোচ্চ, সেইকাৰণে আদৰ্শ নাই তেওঁৰ। তেওঁ কিবা আদৰ্শগত কথাত বিজেপিলৈ গৈছে নেকি? এতিয়া যে ইমান আদৰ্শৰ ডাঙৰ ডাঙৰ হীৰা ফুলাই কথা কয়, তেওঁ লুই বাৰ্জাৰ কেলেংকাৰী, এই গোটেই ডিমা হাছাও কেলেংকাৰী, কিবা কিবি কেলেংকাৰীত CBI তেওঁক তদন্ত কৰি তিহাৰ জেলত দিব বুলিহে তেওঁ ৰাম জাপ মাৰি পিনে বিজেপিলৈ গৈছে। তেওঁৰ কথাৰ কোনো মূল্য নাই, দাম নাই, আৰু মুখ্যমন্ত্ৰীৰ কাৰণে উপযুক্ত নহয় বুলি ইতিমধ্যে তেওঁৰ কাম কাজে তেওঁ প্ৰমাণ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ কেলেংকাৰী ঢাকিবৰ কাৰণে বা জেললৈ যোৱাটো বাৰণ কৰিবলৈতো বিজেপিলৈ গৈছে, এইটো কথা কোনে নাজানে। তেখেতৰ কথা কি দাম আছে? তেখেতৰ নিচিনা ভাবিছে নেকি? তেখেতে কোনো নীতি আদৰ্শ নাই। আছু কৰাৰ পিছত কংগ্ৰেছৰ লগত হলিগলি কৰিব, কংগ্ৰেছ কৰি থাকোঁতে বিজেপিৰ লগত হলিগলি কৰিব, আলফা কৰি থাকোঁতে চালফাগিৰি কৰিব। আদৰ্শহীন মানুহ এজনৰ কথাত গুৰুত্ব দিয়া কি কথা আছে? তেওঁক চাওকচোন, এটা আদৰ্শ জীৱনত স্থিৰ কৰি ৰাখক, আদৰ্শ জীয়াই ৰাখি ৰাজনীতি কৰি দেখুৱাকচোন। হিমন্ত বিশ্ব শৰ্মাৰ দম আছে যদি, কাইলৈ AIDFত যদি শক্তিশালী হয় AIDF জইন কৰিব, কাইলৈ ৰাইজৰ দল শক্তিশালী কৰিলে ৰাইজৰ দল জইন কৰিব। তেওঁ নিজে ক্ষমতাত থাকিব লাগে, দুৰ্নীতি কৰি, চিণ্ডিকেট কৰি, কমিশ্যন লৈ নিজৰ জীৱন গঢ়িব লাগে, নিজৰ ঘৈণীয়েকক সুখী কৰিব লাগে, আৰু নিজৰ পুত্ৰক কোম্পানী মালিক কৰিব লাগে। উজনি অসমৰ তেওঁ বাগানৰ মালিক হ'ব লাগে, তেওঁ TV চেনেলৰ মালিক হ'ব লাগে, পেপাৰৰ মালিক হ'ব লাগে, তেওঁ স্কুলৰ মালিক হ'ব লাগে, ৰিজৰ্টৰ মালিক হ'ব লাগে। তাত বাদ দি অসমৰ সমস্যা, জাতীয় বিষয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ কি কাম কৰিছে কওকচোন? গতিকে এইবোৰ কথা মুখ্যমন্ত্ৰীয়ে মই চেলেঞ্জ কৰিছোঁ, আদৰ্শ এটা আছে বুলি কওকচোন তেওঁৰ জীৱনত। কিবা যদি আদৰ্শ আছে, কেৱল মাত্ৰ দুৰ্নীতি, কমিশ্যন, চিণ্ডিকেট কৰা আদৰ্শ তেওঁৰ আছে। দম নোহোৱা, কোনো ধৰণৰ দম নাই, কোনো সাহস আছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ? একো দম নাই। জেলৰ কথা ক'লে ফুৰফুৰকৈ গৈ পাত বেঙৰ দৰে জঁপিয়াই বেলেগ বেলেগ দলৰ। এতিয়া চাই থাককচোন, যদি কংগ্ৰেছ চৰকাৰ আহে কেনেকৈ দিল্লীত গৈ ভৰিত পৰিবগে, কেনেকৈ ৰাহুল গান্ধী, সোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী কেনেকৈ চুচৰি গৈ ভৰিত পৰিবগে জেল যোৱাৰ। যেতিয়া আটাইতকৈ ভয়াতুৰ, আটাইতকৈ নিকম্মা, কাম নোহোৱা, দুৰ্নীতিগ্ৰস্ত, কোনো ধৰণৰ আদৰ্শ নথকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অৱশ্যে এটা কথা ঠিক, যিটো কথা আগতে কৈ আহিছোঁ, প্ৰতিগৰাকী মানুহৰ নিজা স্বাভিমান আছে, স্বাভিমান সকলোৱে ৰক্ষা কৰিব লাগিব। দল হিচাপে প্ৰত্যেকৰে স্বাভিমান আছে, সকলোৱে নিজৰ আত্মমৰ্যাদা আছে, এইবোৰ
ৰক্ষা কৰিহে আমি সকলোৱে কাম কৰিব লাগিব। নেতাৰ দায়িত্ব, প্ৰতিগৰাকী নেতাৰ দায়িত্ব হ'ল দলৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাৰ মান সন্মান স্বাভিমান, দল হিচাপেও মিত্ৰতা যেতিয়া কৰিবলৈ গৈছে প্ৰতিটো দলৰ আত্মসন্মান আত্মমৰ্যাদাৰ প্ৰশ্নসমূহক স্থান দিহে, সেইবোৰহে মূল কথা, সেইবোৰহে আধাৰ নীতি, তাৰ ওপৰত ভিত্তি কৰিহে আলোচনা বিলোচনা বা মিত্ৰতাৰ বিষয় চিট শ্বেয়াৰিঙৰ বিষয় অগ্ৰসৰ হ'ব লাগিব।